ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে সুখবৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ঘোষণা টি20 বিশ্বকাপৰ দুখন ছেমিফাইনেল ফাইনেলৰ লগতে ভাৰতীয় দলৰ প্ৰতিখন মেচ ডিডি স্পৰ্টছত পোনপটীয়াকৈ প্ৰদৰ্শিত হ'ব মিউজিক এলবামত টি20ৰ সলনি এদিনীয়া বিশ্বকাপৰ ট্ৰফি প্ৰদৰ্শন ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টি20 বিশ্বকাপৰ দুখন ছেমিফাইনেল আৰু ফাইনেলৰ লগতে ভাৰতীয় দলৰ প্ৰতিখন মেচ ডিডি স্পৰ্টছত পোনপটীয়াকৈ প্ৰদৰ্শিত হ'ব 3 জুন সোমবাৰে এক সংবাদমেলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ চেহগাল আৰু প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে এই কথা ঘোষণা কৰে কিন্তু ক্ৰীড়াপ্ৰেমীৰ বাবে চৰম অস্বস্তিকৰ বিষয়টো হ'ল এই অনুষ্ঠানত দেখা গ'ল চৰম অপেছাদাৰিত্বৰ নিদৰ্শন জনপ্ৰিয় কণ্ঠশিল্পী সুখবিন্দৰ সিঙে কণ্ঠ দিয়াৰ মিউজিক এলবামটোত দেখা পোৱা ট্ৰফিৰ ৰিপ্লিকাটো টি20 বিশ্বকাপৰ ট্ৰফি একেবাৰেই নহয় এই ট্ৰফিটো এদিনীয়া বিশ্বকাপৰ ট্ৰফিৰ নকল প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ চেহগালে এই সন্দৰ্ভত সোধাত কয় বিষয়টো আমাৰ দৃষ্টিগোচৰ হৈছে চাওঁ কি কৰিব পাৰোঁ প্ৰশ্ন হয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে নতুন দিগন্ত মুকলি কৰিব বিচাৰিছে বুলি দাবী কৰি থকাৰ সময়তে ইমান ডাঙৰ ভুল কেনেকৈ হ'ব পাৰে যদি সেইটো ইতিমধ্যে লক্ষ্য কৰা হৈছিল তেন্তে ভিডিঅ'টো মুক্তি পোৱাৰ আগতে কিয় ঠিক কৰা নহ'ল এইবোৰ স্বাভাৱিক প্ৰশ্ন ইয়াকে লৈ বিতৰ্কৰো সৃষ্টি হৈছে ইতিমধ্যে আৰম্ভ হৈছে টি20 বিশ্বকাপ ভাৰতীয় দলে এতিয়াও খেলপথাৰত নামিবলৈ বাকী আছে 5 জুনত ভাৰতৰ প্ৰথমখন খেল আয়াৰলেণ্ডৰ বিৰুদ্ধে 9 জুনত টিম ইণ্ডিয়াৰ সন্মুখত চিৰবৈৰী পাকিস্তান নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ